ইনষ্টাগ্ৰামত ৰিলছ বনাই সময় নষ্ট কৰাতকৈ মেকআপৰ প্ৰশিক্ষণ লাভ কৰি হ'ব পাৰে স্বাৱলম্বী। মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰিবলৈ বিচৰা মহিলাসকলৰ বাবে আশাৰ নাম হৈ পৰিছে সুইটিছ মেকঅভাৰ একাডেমী। দেওবাৰে লখিমপুৰত অনুষ্ঠিত হৈ যায় এদিনীয়া লুক এণ্ড লাৰ্ণ মেকআপ ছেমিনাৰ। গুৱাহাটীৰ সুইটিছ মেকঅভাৰ একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। আন্তঃৰাষ্ট্ৰীয়ভাৱে চাৰ্টিফাইড মেকআপ আৰ্টিষ্ট সুইটি ৰহমানৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই ছেমিনাৰত প্ৰায় ৮০গৰাকী মহিলা যুৱতীয়ে প্ৰশিক্ষণ লাভ কৰে। বিশেষ আকৰ্ষণ হিচাপে অভিনেত্ৰী প্ৰিয়ংকা বৈশ্য উপস্থিত থকা অনুষ্ঠানত কেইবাগৰাকী অভিজ্ঞ মেকআপ আৰ্টিষ্ট উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষিত কৰে। প্ৰশিক্ষাৰ্থীসকলক চাৰ্টিফিকেট আৰু বিশেষ উপহাৰো প্ৰদান কৰা হয়। আপুনিও মেকআপ প্ৰফেশ্যনৰ বিষয়ে প্ৰশিক্ষণ লাভৰ বাবে অতি দক্ষ মেকআপ আৰ্টিষ্ট সুইটি ৰহমানৰ সৈতে যোগাযোগ কৰিব পাৰিব 8486327609 নম্বৰত। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। নমস্কাৰ, মই মেকআপ আৰ্টিষ্ট সুইটি ৰহমান। মই গুৱাহাটীৰ পৰা আহিছোঁ। ইয়াতে মই এটি ওৱান ডে লুক এণ্ড লাৰ্ণ ছেমিনাৰ অৰ্গেনাইজ কৰিছিলোঁ। একচুৱেলি মই নিজেই কৰিছোঁ। ইয়াতে মই 5 days মেকআপ ৱৰ্কশ্বপ দিয়েই থাকোঁ। প্ৰতি মাহেকত এটা হেৰি হয়, কিন্তু এতিয়া এটা গুড নিউজো আছে ইয়াতে যে মই 1 month যিটো কোৰ্চ হয় সেইটোও মই ইয়াতে কৰি আছোঁ, নতুনকৈ ব্ৰাঞ্চ। যিহেতু মোৰ অলৰেডি ষ্টুডেণ্ট মোৰ ইয়াতে জইনিং হৈছে, আৰু যদি কোনোবা ইণ্টাৰেষ্টেড ইয়াতে কৰিব পাৰে। আজি যিটো লোকেশ্যন আছিলে এইটো লখিমপুৰ CD ৰোডৰ হোটেল স্বাগত, ইয়াতে হৈছিলে। আৰু আজি মোৰ লগত আছিল মডেল হিচাপে আছামিজ এক্ট্ৰেছ প্ৰি বৈশ্য। আজি এইটো লুক আছিল। বাকী ইয়াত আছিল আপোনাৰ 80+ ষ্টুডেণ্ট আছিল। আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ কিবা কণ্টেক্ট নাম্বাৰ লাগিব? হয়, মোৰ নাম্বাৰটো ইয়াতে দিয়া আছে 8486327609। এইটো নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কি প্ৰশিক্ষণ প্ৰদান কৰা হয়? ইয়াত মেকআপৰ এভৰিথিং থাকে। হয়, যিটো 5 days হয় সেইটোত আপোনাৰ ৱাটাৰ ৰেজিষ্টেণ্ট মেকআপটো শিকোৱা হয়, আৰু আপোনাৰ HD মেকআপ শিকোৱা হয়, চেল্ফ মেকআপ শিকোৱা হয়। এইটো 5 days। 5 days মোৰ এতিয়ালৈকে ইয়াতে লখিমপুৰ, বিপুৰীয়া, লালুক মিলাই মোৰ 400+ ষ্টুডেণ্ট অলৰেডি ওলাই গৈছে মানে এতিয়া। আৰু মোৰ চাৰ্টিফিকেটো দিয়া হয়, আৰু লগতে কোম্পানীৰ ফালৰ পৰা প্ৰতিটো ষ্টুডেণ্টে 3000ৰ প্ৰডাক্ট এটাও গিফ্টত পায়। এবাৰ পাইছে প্ৰতিটো ষ্টুডেণ্টে পেক কছমেটিক্সৰ ফালৰ পৰা 3000ৰ প্ৰডাক্ট এটা গিফ্টত পাইছে। আৰু মোৰ ব্ৰাঞ্চ আছে আপোনাৰ গুৱাহাটী পাঞ্জাবাৰীত আছে, আৰু তেজপুৰত আছে, তেজপুৰ টাউনতে, আৰু বিপুৰীয়াত আছে। এতিয়া মোৰ নতুনকৈ এটা হ'ব গৈ আছে লালুকত, যিটো অলমষ্ট মোৰ হৈ গৈছে, আৰু এতিয়া লখিমপুৰত এটা লাগিছে। আৰু আগে পিছেও লখিমপুৰ অহা হৈ আছে, আগতেও আহিছোঁ। আৰু লখিমপুৰৰ মানুহখিনি খুব মৰমীয়াল হয়, সেইকাৰণে আহিও ভাল লাগে, কষ্ট যেন অনুভৱ নহয়। আৰু আজি সুইটি ৰহমান বায়ে খুব ধুনীয়াকৈ 1 day মেকআপ ছেমিনাৰৰ ক্লাছ এটা কৰাইছে। মোৰ বিশেষকৈ মেকআপটো খুব ভাল লাগিছে, যিহেতু আজিকালিৰ দিনত যেনেকুৱা ধৰণৰ মেকআপ চলি আছে তেনেকুৱা ধৰণৰ লুক এটা দিবলৈ চেষ্টা কৰিছে। অভাৰঅল এক্সপিৰিয়েঞ্চ মোৰ খুবেই ধুনীয়া। ধন্যবাদ। ময়ো 2022 চনতে মেমৰ ওচৰত মেকআপ শিকিছিলোঁ। 5 দিনৰ কৰ্চেই আছিলে, আৰু মানে ভবা নাছিলোঁ যে ফাৰ্ষ্টত মানে কৰোঁতে যে পাৰিম নে নোৱাৰিম। কিন্তু যেতিয়া মানে মেমৰ ওচৰত ক্লাছ ল'লোঁ, মেমে ইমান ধুনীয়াকৈ সকলোখিনি বুজালে, মেকআপৰ A to Z। তো ক্লাছ লৈ কিনে মানে বহুত সোনকালে শিকিব পাৰিলোঁ, আৰু বহুত ভালদৰে মানে শিকিব পাৰিছোঁ। তাৰ কাৰণে ময়ো চবকে ক'ব বিচাৰোঁ, যদি কোনোবা ইণ্টাৰেষ্টেড আছে জইন কৰিব পাৰে, কাৰণ এইখিনি ক্লাছ আমাৰ মানে ভৱিষ্যতলৈও নিজৰ কাৰণেও হয়, বা আপুনি যদিও কিবা আগতে কৰিম বুলি ভাবিছে সেইখিনিতো আপোনাৰ বহুত সহায় কৰিব। মোৰ নাম অনুষ্কা দাস হয়, মই লালুকৰ হয়। সুইটি মেম বাৰ পৰা মই বহুত আগতো শিকিছোঁ, আৰু 5 days ক্লাছ কৰিছোঁ। বহুত ভাল লাগিছে, তেতিয়াও মেমৰ লগত কামো কৰিছোঁ। এতিয়া এই ছেমিনাৰত এজ এ হোষ্ট মই আজি আছোঁ। বহুত ভাল লাগে মেমৰ লগত কাম কৰি, আৰু মই আগতো আশা কৰিছোঁ যে আৰু কাম কৰিবলৈ পাম। আৰু মেমৰ যিখিনি ছেমিনাৰখিনি আৰু আগতো আছে বা ক্লাছখিনি আছে, মই ট্ৰাই কৰিম, বা চবকে কৈছোঁ যে চবেই জানো সেইটো জড়িত হৈ থাকে। বহুত ভাল লাগে, খালি শিকা বুলিয়ে নহয়, মেমৰ পৰা বহুতখিনি পজিটিভিটি আমি পাওঁ। এজ এ মই হাউচৱাইফ বহুত বেছি ল' ফিল কৰি আছিলোঁ, কিন্তু মেমে মোক ইমান ছাপোৰ্ট কৰিছে যে তুমি ইয়াত আগুৱাই যাব পাৰিবা এজ এ মেকআপ আৰ্টিষ্ট। মেমে বহুত ছাপোৰ্ট কৰি মোক ইমান
দূৰলৈ লৈ আহিছে, সেইটোৰ কাৰণে মেমক মই ধন্যবাদ জনাইছোঁ। আৰু লখিমপুৰ নিউজ টাইমকো মই ধন্যবাদ জনাইছোঁ ইমানটো সময় দিয়াৰ কাৰণে। থেংক ইউ ছ' মাছ। মই মোৰ ওপৰতে মই সাংঘাতিক মই ভাল পাওঁ আৰু মই কি কৰা নাই বহুত আৰু মোৰ হাজবেণ্ড আৰু মই তেওঁ মানে ক'ব পাৰে আৰু মোৰ ওচৰৰ গোটেই মানুহখিনিও গম পায় মই যে কিমানখিনি কাম কৰিছোঁ। আৰু মই প্ৰথমতে সৰু এখন বিউটি পাৰ্লাৰ কৰিছোঁ, তাৰ পৰা আহি এখন মেকআপৰ একাডেমি খুলি দিবলৈ এতিয়া মোৰ 7 বেষ্টৰ হেৰি হৈ আছে। আৰু তেখেতক মই আগৰ পৰাই ফ'ল' কৰোঁ, ভাল লাগিল আৰু সেইটো কাৰণে মই ইয়াৰ পৰা লৈছোঁ। একচুৱেলি মই গুৱাহাটীতে শিকা বাৰু, ইয়াতে শিকা নাছিলোঁ, তথাপিও ভাল পাওঁ কাৰণে মোৰ ষ্টুডেণ্টখিনিক ইয়ালৈ লৈ আহিছোঁ। ঠিক আছে। মোৰ বহুত ভাল লাগিছে। ময়ো 22 চনতে শিকা 5 ডেজ প্ৰথম ৱৰ্কশ্বপ শিকিছিলোঁ, তাৰপিছৰ পৰা কাম কৰি আছোঁ, বহুত ভাল লাগিছে। মেমৰ লগত মই জড়িতই, মই লখিমপুৰৰে হয়, তুলিকা শইকীয়া বুলি মোৰ বিউটি পাৰ্লাৰো আছে, লগতে মেকআপৰ কামসমূহ কৰি থাকোঁ। মই মেমৰ লগত কাম কৰি মানে বহুত ভাল লাগিছে।